নমস্কাৰ দৰ্শক বন্ধুসকল, আমি যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ ওচৰত এটা হৰৰ চিৰিজ চলাই আনি আছোঁ। আৰু তেনেকৈ আজি আমি আৰু এটা ঠাইত আহিছোঁ। এইটো ঠাই ৰঙিয়াৰ পৰা থুহি সংযোগী এটা পথ। ইয়াত এখন দলং আছে, দলঙৰ বহুকেইটা কাহিনী আছে আৰু কাহিনী জানিম, অলপ জেগাখিনি চাই লওঁ আগে। আমি সময়ে সময়ে কিছুমান এনেকুৱা ঘটনা ৰাখোঁ যিবিলাকৰ কোনো সাক্ষী, কোনো প্ৰমাণ নাথাকে। তেনেকুৱা ঠাই এটা হৈছে এইটোৱে। ইয়াতে বহুকেইজন মানুহে এনেকুৱা ষ্টৰী কৈছে মোক, যিকেইটা শুনি হয় যেন নালাগে, কিন্তু আপুনি নহয় বুলি ক'ব নোৱাৰে। এই দলংখনৰ এটা বদনাম আছে ইয়াত, বহুত কিবা কিবি ঘটনা হোৱা বুলি, আৰু তাৰে কাহিনী আপোনালোকক কৈ আছোঁ। আমি এই ঠাইত যে আহিলোঁ, অহাৰ ঠিক দুদিন আগতেই এজন ল'ৰাই লগ কৰি ক'লে যে তেওঁ ইফালে আহিছিল ৰাতি এদিন 9টামান বজাত তেওঁৰ লগৰ এজনৰ লগত। এই দলংখনৰ ওপৰতে তেওঁ এটা ছায়া দেখিছিলে, আৰু সেই ছায়াটো তেওঁক ফ'ল' কৰি ইয়াৰ আগত ৰাস্তা এটা আছে, আগত মানে ৰাস্তা দুভাগত গুচি গৈছে। যিটো লেফ্ট ছাইডৰ ৰাস্তা সোমাই যায় ইয়াৰ পথৰ মাজেৰে, সেইপিনে তেওঁ যাই আছিল। ছেইম তাতে সেইটো ছায়াই আকৌ সন্মুখত দেখা দিছিল। মানে তেতিয়া ভয় খাই কিনে ঘৰত গ'ল, আৰু পিছত মোক ফোন যোগে কথাটো কৈছিল। তেওঁলোকে বৰ্তমান সন্মুখত আহিব খোজা নাই, সেইকাৰণে তেওঁৰ কাহিনীটো মই শ্বৰ্টলি কৈ দিলোঁ। আৰু এনেকুৱা চিমিলাৰ ষ্টৰী আমি ইয়াতে বহুকেইটা শুনিব পাইছোঁ। এই দলংখনৰ আৰু এটা অপবাদ আছিল ইয়াতে বহুত আগতে, আৰু যেতিয়া মানে মটৰ চাইকেল সিমান সুলভ নাছিলে, চাইকেলেৰে মানুহ অহা যোৱা কৰিছিলে। মানে 80s দশকত যিবিলাক মানুহে চাকৰি কৰি মাহৰ শেষত দৰমহা লৈ কিনে এইটো ৰাস্তাতে আহিছিল, তেতিয়া ইয়াতে এখন কাঠৰ দলং আছিল, আৰু সচৰাচৰ আহোঁতে সন্ধিয়া হয়। ইয়াতে বিভিন্ন ধৰণৰ মানুহ, চোৰ ডকাইত থাকে, আৰু তেনেকুৱা চাকৰিয়াল মানুহ পালে যেতিয়া দৰমহা লৈ আহে, সেই সময়ত তেওঁলোকক ধৰিছিল আৰু বহুলোকে হত্যা কৰিছিল বা এনেকুৱা ডকাইতি কাণ্ড সংঘটিত কৰিছিল। আৰু মানুহে কয় সেইবিলাক যিবিলাক আত্মা ৰৈ গৈছিল ইয়াতে, সেই আত্মাবিলাকেই ইয়াতে মানুহক দেখা দিয়ে বা বিভিন্ন সময়ত কিছুমান অসুবিধাৰ সৃষ্টি কৰে। আমি আজি ইয়াতে জেগাডোখৰ এক্সপিৰিয়েঞ্চ কৰিব আহিছোঁ। আমি ইয়াতে ইনভেষ্টিগেশ্যন নকৰোঁ, কাৰণ আমি ইকুইপমেণ্ট একো নানো যিহেতু। জেগাডোখৰ অলপ নিৰ্জন, ইয়াতে আকৌ মানুহৰ এনেকুৱা বসতি নাই, কিন্তু ৰাস্তাটোৰেই মানুহ প্ৰায় অহা যোৱা কৰি থাকে, যিহেতু এইটো ৰাস্তাতে আপোনাৰ ৰঙিয়াৰ পৰা হাজো ডাইৰেক্টলি যাব পাৰি। হাজোৰ পৰা আপুনি থুহি বা এনেকুৱা নলবাৰীলৈকে কানেক্টিং ৰাস্তা এইটো। ইয়াত অলপ যাতায়াত আছে, কিন্তু যিবিলাক ঘটনা আছিল আগৰ ঘটনাবিলাক বহুত বেছি আছিলে, তেনেকুৱা আমি শুনি আহিছিলোঁ। আৰু আমি যিহেতু ৰিচেণ্টলি এইটো ঘটনাটো পালোঁ, সেই দুজন ল'ৰাৰ কাহিনীটো, সেইকাৰণে আমি এই ঠাইত আহিলোঁ। অলপ টাইম থাকিলোঁ, কিন্তু এনেকুৱা মানে বহুত বেছি আচু হোৱা লগা নাই। কিন্তু জেগাডোখৰত মানে সেই নিৰ্জন কাৰণে হয়তো বা এনেকুৱা মানুহৰ অলপ মানসিকভাৱে কিবা আহিব পাৰে। আমি লাহে লাহে চেষ্টা কৰিছোঁ যিবিলাক ঠাই আছে আমি তেওঁলোকৰ ওচৰত দেখুৱাবৰ কাৰণে, আৰু আমি চেষ্টা কৰিম যিবিলাক ৰিয়েল হৰৰ প্লেচেছ আছে তাত গৈ কেনে পেৰানৰ্মেল ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে, মানে ৰিয়েল ইকুইপমেণ্টৰ লগত। তো সেই ইকুইপমেণ্টখিনি আমি এতিয়া আনিব সক্ষম হোৱা নাই, এই বহুতখিনি যিহেতু বহুত কষ্টলি হয় ইকুইপমেণ্টখিনি। তো আমি লাহে লাহে চেষ্টা কৰি আছোঁ। আপোনালোকে আমাক সহযোগ কৰক, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু অলপ ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমি যদি আগবাঢ়ি যাব পাৰোঁ, আপোনালোকক নিশ্চয় ৰিয়েল প্লেচেছ য'ত হৰৰ এক্সপিৰিয়েঞ্চ হয় মানুহৰ, উইথ প্ৰুফ আমি দেখাই দিম আপোনালোকক। আমি সেইটো কাৰণে চেষ্টা কৰিম। আজি আৰু ভিডিঅ'টো দীঘল নকৰোঁ। আমি যিখিনি টাইম থাকিলোঁ ইয়াতে, বহুত এনেকুৱা হেৰি লগা নাই, ঠাণ্ডা, বহুত কুঁৱলী হয়, ঘন কুঁৱলী আছে, মানে পটককৈ ওচৰত দেখাই নাপায় এনেকুৱা কুঁৱলী। কিন্তু হৰৰ বা পেৰানৰ্মেল সেনেকুৱা ফিল ইয়াতে অহা নাই। হয়তো বা কোনোবা দেখিছিলে, সেইটো বেলেগ কথা। আমি নিজেই ইয়াতে একো পোৱা নাই। আজি ভিডিঅ'টো দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।